হেল্ল' এভৰিৱান, মই মীনাক্ষী ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ ভালেই। আমি আহিছোঁ ৰাস চাবলৈ। আজি প্ৰথমবাৰ আহিছোঁ ৰাস চাব। মংগলদৈত এয়া চাওক, লাইটিংবোৰ ইমান ধুনীয়া, মানে ডেক'ৰেশ্যনখিনি খুব বেছি ভাল লাগিছে। লগতে এয়া মানুহ বহুত হৈছে, মানুহ ভিৰ। লগতে এইবিলাক দোকান পোহাৰ সকলো বহুতেই বেছি হৈছে, ভাল লাগিছে। লগতে মানুহ বহুত হৈছে, কিন্তু আজি বহুত ভিৰ, মানে ভিতৰত মই ভিতৰলৈ সোমাই আহিছোঁ। চাওকচোন, লাইটিংবোৰ ইমান ধুনীয়া ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। লগতে চাওকচোন ইমান ধুনীয়া। আৰু লগতে ওচৰত এখন মঞ্চ পাতিছে। মঞ্চখনত গীত মাত পৰিৱেশন হৈছে, স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত মাত পৰিৱেশন হৈছে। চাওকচোন মানুহবোৰ কিমান মানুহ ভিতৰত, মানে আচৰিত এইখন মঞ্চ, ভাল লাগিছে। আৰু লগত চাওকচোন, বাপৰে মানুহ, মানে আচৰিত মানুহ হৈছে দেই, বহুত ভিৰ বহুত। এয়া মূৰ্তি চাবলৈ গৈছে। ছোৱালীয়ে সুধি আছে মানে কি হয়, কোনটো কি, তাই নাজানে কাৰণে দেউতাকক সুধি আছে এইবোৰ। লগত এইবোৰ আৰু ইয়াত মানে নতুনত্ব বুলি তেনেকুৱা একো নাই। আগৰ যিখিনি মূৰ্তি আছে সেইখিনিকে নতুনত্বকৈ সাজ পোছাক পিন্ধাই আৰু সজাই তুলিছে। ভাল আছে, ভাল লাগিছে। এইখন দোকান যে, এইখনত 20 টকীয়া বস্তু, মানে 20 টকাত দি আছে। মই গ'লোঁ চাবলৈ, কিন্তু মোৰ ভাল নালাগিল একো। তাৰপিছত এয়া চাওকচোন, দোকানৰ মাজত ইমান ভিৰ আছে, ইয়াতো মানুহ বহুত ভিৰ। এইফালে চাওকচোন, দোকানবোৰত বস্তু কিন্তু বহুত দাম দেই। কিবা লগা হ'ল, মানে তাইক 5জন লাগে দেখি, তাইক দি দিলোঁ সেইটো। মানে তো ভাল লাগে, মই লৈ ল'লোঁ। আপোনালোকৰ ভাল লাগিছে জনাবচোন। আৰু তাৰপিছত এয়া চাওক, ইয়াত মানে যিখিনি বস্তু আছে গোটেইখিনি মেকআপৰ হয়। তাত মানে 50 টকা দি আছে অলপ, কিন্তু মই নল'লোঁ, কাৰণ স্কিনৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ ইমান কম দামত দি আছে। তথাপি ছোৱালীয়ে নেইলপলিছ চাব বিচাৰিছিল, তাইক তেনেকৈ দেখুৱাই আছিল। ধুনীয়া লাগিছে, আনে চোৱা। আহিলোঁ আমি এতিয়া আনন্দমেলাত ভিতৰত সোমাব আহিছোঁ। এয়া চাওকচোন, ইয়াতো কিন্তু মানুহ বহুতেই ভিৰ, মানে একদম যাবলৈ মানে ভিতৰলৈ হেৰি হৈ গৈছে, প্ৰব্লেম হৈছে, ইমান মানুহৰ ভিৰ হৈছে নহয়, আচৰিত। এয়া আনন্দমেলাৰ ভিতৰখিনি পালোঁহি আমি। ইয়াতো লাইটিং মানে ইমান ধুনীয়া, মানে হেৰি কৰি তুলিছে, ভাল লাগিছে। চাওকচোন, ইয়াতো মানুহ কিন্তু বহুত ভিৰ দেই। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান মানুহৰ ভিৰ হৈছে। বহুত মানুহৰ ভিৰ হৈছে দেই, চবতে য'ত আহিছোঁ ত'তে। এইটো আপোনালোকে দেখিছেনে? এইটো এইবাৰ আমাৰ মংগলদৈত প্ৰথমবাৰ আহিছে, কিন্তু মানুহ কিন্তু মানে আচৰিতভাৱে এইটোত উঠিছে কিন্তু দেই। মই হ'লে নোৱাৰোঁ, দেখিয়ে ভয় লাগিছে। চাওকচোন কেনেকৈ ওপৰলৈ নি ওপৰত গৈ ৰখাই থৈ দিয়ে, মানে ওলোটাই দিয়ে, একদম ভয় লগা। মোৰ ইমানখিনি সাহস নাই বাৰু ইয়াত উঠিবলৈ, কিন্তু আমি ক'তোৱে নুঠিলোঁ। ছোৱালী অকণমান মন কৰিছিলে, কিন্তু তাই চকুত উঠিবলৈ মন কৰিছিল, কিন্তু আমি উঠিব নিলোঁ, ভয় লাগে যেতিয়া। চাওকচোন কেনেকৈ হেৰি কৰি দিয়ে, খুব ভয় লাগে। তাৰপিছত আহিলোঁ মই গাহৰি ষ্টিক খাবলৈ। মই বহুত বেছিয়ে ভাল পাওঁ গাহৰি খাই। এই গাহৰিৰ পৰা খাবলৈ আহিলোঁ। ইয়াৰ প্লেট তোমাৰ 100 টকা লৈছে। কিন্তু টেষ্টি আছিলে, খাই ভাল লাগিছে। মই খুব বেছিয়ে ভাল পাওঁ। আপোনালোকে খাই, যিসকলে গাহৰি খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। মই খালোঁ, আৰু লগতে সকলোকে বহুত ধন্যবাদ জনাইছোঁ দেই, মোৰ ভিডিঅ'টো এখনলৈকে চোৱাৰ বাবে ধন্যবাদ।